নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত হ'বলগীয়া এডি আৰইৰ এছএছসি আৰু বহুতো পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে আহোম সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰটো হৈছে অপশ্যন ক পদ্মনাথ গোহাঁই বৰুৱা আছিল আহোম সভাৰ প্ৰথম সভাপতি। ২ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ স্বৰাজ দলৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰটো হৈছে অপশ্যন ক তৰুণৰাম ফুকন আছিল অসমৰ স্বৰাজ দলৰ প্ৰথম সভাপতি। ৩ নম্বৰ প্ৰশ্নটো হৈছে কোনজনে অসমৰ হৈ ১৯৩০ চনৰ ১২ মাৰ্চৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল? উত্তৰটো হৈছে অপশ্যন ঘ লীলাধৰ বৰুৱা অসমৰ হৈ ১৯৩০ চনৰ ১২ মাৰ্চৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে কোনটো সংগঠন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হৈছে অপশ্যন গ অসমীয়া সংৰক্ষণী সভা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰতিষ্ঠা কৰিছিল। ৫ নম্বৰ প্ৰশ্নটো হৈছে ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ বিধান অনুসৰি অনুষ্ঠিত নিৰ্বাচনৰ পাছত প্ৰাক স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে কোনে কাৰ্যভাৰ গ্ৰহণ কৰিছিল? উত্তৰটো হৈছে অপশ্যন ক ছাৰ মহম্মদ ছাদুল্লাহে গ্ৰহণ কৰিছিল। ৬ নম্বৰ প্ৰশ্নটো হৈছে ছাৰ মহম্মদ ছাদুল্লাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ১৯৩৮ চনৰ ১৯ ছেপ্টেম্বৰত কোনে কাৰ্যভাৰ গ্ৰহণ কৰিছিল? উত্তৰটো হৈছে অপশ্যন ঘ গোপীনাথ বৰদলৈয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ৭ নম্বৰ প্ৰশ্নটো হৈছে কোন দিনটোক সমগ্ৰ ভাৰতবৰ্ষতে পূৰ্ণ স্বৰাজ দিৱস বা পূৰ্ণ স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হৈছিল? উত্তৰটো হৈছে অপশ্যন গ ১৯৩০ চনৰ ২৬ জানুৱাৰী দিনটোক পূৰ্ণ স্বৰাজ দিৱস বা পূৰ্ণ স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হৈছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মহান স্বাধীনতা যুঁজাৰুগৰাকী দেশভক্ত ৰূপে কাক জনা যায়? উত্তৰটো হৈছে অপশ্যন খ তৰুণৰাম ফুকনক দেশভক্ত ৰূপে জনা যায়। ৯ নম্বৰ প্ৰশ্নটো হৈছে কোনজন ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ এক অন্যতম শ্বহীদ আছিল? উত্তৰটো হৈছে অপশ্যন ঘ ইয়াৰে আটাইকেইজন আছিল। ১০ নম্বৰ প্ৰশ্নটো হৈছে APJ আব্দুল কালামে লিখা গ্ৰন্থখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ গাইডিং ছল। ১১ নম্বৰ প্ৰশ্নটো হৈছে শালিমাৰ দ্য ক্লাউন গ্ৰন্থখনৰ ৰচক কোন? উত্তৰটো হৈছে অপশ্যন গ ছলমান ৰুশ্বদি শালিমাৰ দ্য ক্লাউন গ্ৰন্থখনৰ লেখক। ১২ নম্বৰ প্ৰশ্নটো হৈছে টু লাইভছ গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক বিক্ৰম ছেঠ টু লাইভছ গ্ৰন্থখনৰ লেখক। ১৩ নম্বৰ প্ৰশ্নটো হৈছে ডিলিং উইথ টেৰৰিষ্ট গ্ৰন্থখনৰ লেখক কোন? উত্তৰটো হৈছে অপশ্যন ক ফিল ৰিচ ডিলিং উইথ টেৰৰিষ্টৰ গ্ৰন্থৰ লেখক। ১৪ নম্বৰ প্ৰশ্নটো হৈছে হৰগোবিন্দ খুৰানা তেওঁৰ কি কৰ্মৰাজিৰ বাবে জনপ্ৰিয় হৈছিল? উত্তৰটো হৈছে অপশ্যন গ জিন গৱেষণাৰ বাবে হৰগোবিন্দ খুৰানাৰ জনপ্ৰিয় হৈছিল। ১৫ নম্বৰ প্ৰশ্নটো হৈছে ১৯১৬ চনত মাদ্ৰাজত হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ এনি বেচাণ্টে আৰম্ভ কৰিছিল। ১৬ নম্বৰ প্ৰশ্নটো হৈছে চৰ্দাৰ বল্লভভাই পেটেলক কি হিচাপে স্মৰণ কৰা হয়?
উত্তৰটো হৈছে অপশ্যন গ ভাৰতত ৰাজনৈতিক একতা অনা ব্যক্তি হিচাপে স্মৰণ কৰা হয় 17 নম্বৰ প্ৰশ্নটো হৈছে ভক্তি আন্দোলন কোন গৰাকী সন্তই আৰম্ভ কৰিছিল উত্তৰটো হৈছে অপশ্যন খ ৰামানুজনে আৰম্ভ কৰিছিল 18 নম্বৰ প্ৰশ্নটো হৈছে কিহৰ বাবে সত্যজিৎ ৰায় জনপ্ৰিয় উত্তৰটো হৈছে অপশ্যন ঘ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে জনপ্ৰিয় 19 নম্বৰ প্ৰশ্নটো হৈছে কংগ্ৰেছ খিলাফত স্বৰাজ দলৰ প্ৰতিষ্ঠাতা কোন উত্তৰটো হৈছে অপশ্যন ক চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰু 20 নম্বৰ প্ৰশ্নটো হৈছে তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই প্ৰসিদ্ধ উক্তিটো কাৰ উত্তৰটো হৈছে অপশ্যন ঘ সুভাষ চন্দ্ৰ বসুৰ 21 নম্বৰ প্ৰশ্নটো হৈছে কাৰ দ্বাৰা খিলাফত আন্দোলন আৰম্ভ হৈছিল উত্তৰটো হৈছে অপশ্যন ক আলী ভাতৃদ্বয়ৰ দ্বাৰা খিলাফত আন্দোলন আৰম্ভ হৈছিল প্ৰশ্নোত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে আপোনালোকে আহিবলগীয়া পৰীক্ষাৰ বাবে সকলো ধৰণৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিব থেংক ইউ